Sorry, ekdom. Pati thor laga thu. Pa re ga ma pa ma ga ma re. নমস্কাৰ পুনপ্ৰথমে সকলোকে স্বাগতম জনালো পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ সো আজি মই গৈ আছো এনেকুৱা এজন ল'ৰা আছিলে যিজন ল'ৰাৰ মাত্ৰ 15 বছৰ বয়স আৰু তেওঁ 15 বছৰ বয়সতে এনেকুৱা ধুনীয়া কলা কৌশল বাদ্যযন্ত্ৰ প্ৰতি দেখি খুবেই ভাল লাগিলে আজিকালি প্ৰজন্মই শিকিব লাগে যে আমি বহুত কম সময়ৰ ভিতৰতো বহুত কাম কৰিবলগীয়া কাম আছে বা আমি কৰিব পৰা কাম কিছু আছে যোনবোৰ কাম শিকিলে হয়তো আমাৰ লাভ হয় বা আমি তাৰ পৰা উপকৃত হ'ম এনেকুৱা কিছু কাম কৰিব লাগে যোনবোৰ কাম কৰিলে আমাৰ ঘৰ পেৰেণ্টছে ভাল পায় আৰু ৰাইজৰ ওচৰত নিজৰ নাম উজ্জ্বল হয় আৰু লগতে গোটেই দেশখনৰ নাম উজ্জ্বল হয় তো বলক সেই ল'ৰাজনৰ ওচৰলৈ লৈ গৈ আছোঁ দেখাই আছোঁ তেওঁৰ প্ৰতিভাসমূহ আৰু তেওঁৰ কলা কৌশলবোৰ দেখি খুবেই ভাল লাগিল মোৰ লৈ গৈ আছোঁ আপোনালোক তেওঁৰ ওচৰলৈ তো বলক ব্লগটো আৰম্ভ কৰোঁ So finally guys, মই পাই গলোহি যে সুন্দৰ বাঁহী বজোৱা ল'ৰাজন দেখাবৰ কাৰণে লৈ গৈছো আপোনালোক চাব কি সুন্দৰকৈ বজায় এওঁ নাম কি তোমাৰ নমস্কাৰ মই শ্ৰী প্ৰকাশ দাস সুন্দৰকৈ বাঁহী বজায় আপোনালোক শুনাব মই দেখাই আছোঁ বুজোৱা এটা ভাল নোটছ বুজোৱা আমাৰ অসমীয়া তেওঁ তাত তোমাৰ তাত বাঁহী কেইটা আছে দুটাই আছে চ' এইটোৰ বাহিৰে তেওঁ এটা খুব সুন্দৰ টুইন বজাব মই দেখাব চেষ্টা কৰিম আপোনালোকক বুজোৱা আচ্ছা তবলা তুমি কি বজায় শুনাবা কাইদা বজাম ঠিক আছে তোমাক কি শুনাবা ভাওনা পাবে ঠিক আছে কৰি দিয়া ওকে মিলনপুৰত বাস কৰে এওঁলোকে আণ্টি মোৰ ওচৰতে আছে খুব সুন্দৰ প্ৰতিভা আৰু তেওঁ যিখিনি কলা কৌশল মই দেখিব পালোঁ এতিয়া নিশ্চয় আপোনালোকেও দেখিছে খুব সুন্দৰ কলা কৌশল আণ্টিৰ পৰা জানিম তেওঁক এইবোৰ বস্তুত মিউজিকৰ প্ৰতি ৰুচিটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আপোনাৰ ল'ৰাৰ মিউজিকৰ প্ৰতি ৰুচিটো কেতিয়াৰ পৰা আৰম্ভ হ'ল ক্লাছ 4 পৰা হৈ আছে ক্লাছ 4 পৰা তেওঁ নিজে কৰিম বুলি কৈছিল নে না আপোনালোকৰ কিবা আগ্ৰহ আছিল তাক মিউজিক শিকোৱা কৈছিলে তাৰো মানে সৰুতে মানে হেৰি বজাইছিলে তেমাত মানে বজাই থকা কাৰণে সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁক মানে তাবলাত দিলোঁ তাৰপিছতে ফুলটো মানে আগ্ৰহ তাৰো আছে দেউতাকৰো আছে সেইটো কাৰণে আমাৰ শংকৰ সংঘত তেওঁক এডমিশ্যন দিয়ালোঁ তাৰপিছৰ পৰা তেনেকৈ আৰম্ভ হ'ল তাৰ 5 বছৰ শিকিলে তাবলাটো 5 বছৰ শিকিলে তাৰপিছতে পৰীক্ষা দিলে চাৰ্টিফিকেটখন আনিব লাগে আৰু মিউজিকেল ক'ৰবাত প্ৰগ্ৰাম এটেণ্ড কৰিছা তুমি আগত কৰিছা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আমাৰ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো কৰিছা আৰু এনেকৈ প্ৰগ্ৰামৰ কাৰণে কোনোবাই মাতিব আহে নে কোনোবাই ইনভিটেশ্যন দিয়ে নে যায় আমুকত প্ৰগ্ৰাম আছে তুমি আজি আহিব লাগিব বিহুত প্ৰায় ইনভিটেশ্যনবিলাক পাই থাকা ন খুব সুন্দৰ লাগিল ভাল লাগিল আৰু তোমাৰ প্ৰতিভাবোৰ এনেকৈয়ে আগুৱাই যাওক আৰু শিকা আৰু আমাৰ অসমৰ লগতে গোটেই নগাঁওখনৰো নাম আগুৱাই নিয়া বুলি আশা কৰিলোঁ ভাল লাগিল ধন্যবাদ আণ্টি আৰু আপোনাৰ ছোৱালীও শুনিছোঁ গান গায় বুলি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী প্যাক্ষী দাস চ' প্যাক্ষীয়ে খুব ধুনীয়া এটা ৰাগ শুনাব আমাক প্যাক্ষী শুনোৱা বহু শুভকামনা তোমালোকৰ ঘৰতে যে একদম ইমানবোৰ প্ৰতিভা সোমাই আছে মই সোমাই গম পালোঁ আণ্টি আপুনি কম নহয় দেই ভাল লাগিছে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিছে তাৰ লগতে মিউজিকৰ লগতো ইনভলভ কৰি ৰাখিছে যে ল'ৰা ছোৱালী কেনিও ওলাই যাব নোৱাৰে ইয়াতে ইনভলভ হৈ থাকক ভাল লাগিছে আৰু
মোৰো খুব ভাল লাগিলে এখন ঘৰতে ইমান প্ৰতিভা লুকাই আছে আৰু খুব সুন্দৰ কথা এইটো আমিও চেষ্টা কৰিব লাগে সকলোৱে নিজৰ নিজৰ ঘৰত আজিকালি কাৰণ কি বহুতবোৰ ল'ৰা ছোৱালী নিচাযুক্ত বা ড্ৰাগছত ডুব গৈছে বহুত ল'ৰা ছোৱালী এনেকুৱা প্ৰতিভা কিছুমান থাকিলে ল'ৰা ছোৱালী যেন ব্যস্ত হৈ থাকে পঢ়া শুনাৰ ভিতৰতো তেতিয়া ল'ৰা ছোৱালী বাহিৰৰ জগতখনলৈ ওলাই যাব নোৱাৰে তো এইখন জগততকৈ আৰু সেইখন জগতত বহুত পৰিৱৰ্তন আছে গতিকে এইখন জগত মই ভাবোঁ ভাল আৰু এইদৰে কথা পাতি থাকোঁতে আণ্টিয়ে চাহ লৈ আহিলে চাহ খাম আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আজিলৈ আহোঁ বাই বাই ভাল লাগিল দেই লগ পোৱা সকলোকে বাই বাই